মন্ত্রীবর মহারাজ আসেনে কুখলে মোর রাজ্যর প্রিয় প্রজাগণ করিছেনে সুখেৰে বাস ৰাজ্যৰ সকলো প্ৰজাই জনক সকলোটি মোক নকৰিব মহারাজ মন্ত্রীবর ৰাজ্যৰ সকলো প্ৰজাৰে মংগল ৰাজ্যৰ কোনো স্থানে হোৱা নাই অভাৱ অনাটন কৰি শ্ৰী হৰিৰ গুণানুকীৰ্তন আনন্দ মনেৰে প্ৰজাই কাল কৰিছে যাপন আনন্দিত মই আপোনাৰ উচ্ছ্বসিত বাণী মহারাজ তথাপিতো মন্ত্রীবর মহারাজ পাই যদি প্রজারি দুর্দর্শার বাতরি মুহূর্ততে প্রতিকারী করিব আপুনি ভাল মহারাজ আপোনাৰ আজ্ঞা শিৰোধাৰ্য পিছে মহারাজ মন্ত্রীবর কক মন্ত্রীবর আছে নেকি আপোনাৰ মন্তব্য বিশেষ মহারাজ মন্ত্রীবর শস্যকান্তিৰ দৰে মুখমণ্ডল আপোনাৰ দেখিছো যে একেবাৰে নিস্তেজ আৰু মলিন ইয়াৰ কাৰণ কি মহাৰাজ দূৰদৰ্শী আপুনি মন্ত্রীবর মহাৰাজ আপনার মন দর্পণত প্রতিফলিত হওয়া নাই নে আমার এই অব্যক্ত বেদনার কারণ মহাৰাজ শুনক মন্ত্রীবর মহাৰাজ পিতৃ পিতামহর দিনরে পরা স্বাধীনভাবে উড়িছিল চন্দ্রাবতীর বিজয়ী পতাকা কিন্তু কিন্তু আমি কিন্তু আমি আজি কুন্তলৰ এখন করতলীয়া রাজ্য মহাৰাজ অন্য হাতে ঐক্যপ্রিয় ও পুত্রকে মই ও মন্ত্রীবর ও পুত্রকে মই কোন দিন দেহরি পরা যবনে বিদায় মাগিব তার কোনো নিশ্চয়তা নাই মন্ত্রীবর মহারাজ পরাধীনতা আর পুত্রহীনতার বেদনাতে ভারাক্রান্তময় তেনেস্থলতে মন্ত্রীবর তেনেস্থলত মনোবেদ প্রতিবিম্বিত নহবনে জানো মোর মুখ দর্পণ সেয়া অৱশ্যে হয় মহাৰাজ এটা পবিত্ৰ ৰাজবংশৰ শোণিতৰ ধাৰাক বহন কৰিবলৈ স্বাভাৱিকতেই সন্তানৰ প্ৰয়োজন ঈশ্বৰতে বিশ্বাস ৰাখক মহাৰাজ সুখ দুখ হাঁহি কান্দোন এই সকলোৰে অন্তৰালত একমাত্ৰ ঈশ্বৰ হয় যদি ঈশ্বৰৰ ইচ্ছা নিশ্চয় পুত্ৰ মোক দেখিব এদিন মহাৰাজ মন্ত্রীবর আমাৰ এটি পৰামৰ্শ আছে আপোনাৰ প্ৰতি আপুনি যদি অনুমতি কৰে প্ৰদান নিঃসংকোচে ব্যক্ত করক মন্ত্রীবর ব্যস্ত থাকি বৈষয়িক চিন্তা আৰু ৰাজকাৰ্যৰ জটিল পাকত আপোনাৰ মন একেবাৰে ভাৰাক্ৰান্ত হৈ পৰিছে গতিকে মহাৰাজ আপুনি মৃগয়া যাত্ৰা কৰক অৰণ্যৰ নিৰ্মল পৰিৱেশে আপোনাৰ মনলৈ আনি দিব প্ৰাণ সজীৱতা আপুনি একেবারে উচিত কথা কৈছে মন্ত্রীবর মহাৰাজ অহা পূর্ণিমার
প্ৰাতঃতে যাম মই মৃগয়াৰ খেতি। মোৰ অবৰ্তমানত আপুনিয়ে ভালদৰে পালিব প্ৰজা। তেন্তে মন্ত্ৰীবৰ আজিলৈ সভা ইমানতে ভংগ কৰা হ'ল। ভাল মহাৰাজ। গৃহত শাস্ত্ৰ অধ্যয়ন কৰোঁতে কেতিয়াও ভবা নাছিলোঁ যে এদিন মই সেই সকলোবোৰ ত্যাগ কৰি ৰাজনীতিৰ জটিল পাকচক্ৰত বন্দী হ'ম বুলি। ৰাজ্য ৰাজনীতি শাসন প্ৰশাসন এইবোৰৰ মাজত মই যেন মোৰ প্ৰকৃত সত্তাটোকেই হেৰুৱাই পেলাওঁ। গুৰু মুখত শুনা সেই কথা কৰ্ণকুহৰত যেন আজিও বাজি থাকে। বিদ্যায়া বিমুক্তয়ে বিদ্যাই আমাৰ মনৰ আৰু হৃদয়ৰ দুৱাৰ খুলি আমাৰ দৃষ্টি আৰু চিন্তাৰ জগতখনক প্ৰসাৰিত কৰি আমাৰ আত্মাৰ উৎকৰ্ষ সাধন কৰিব পাৰে। বিদ্যাৰ সমান বন্ধু নাই, বিদ্যাৰ সমান ঐশ্বৰ্য নাই, কিন্তু আগ্ৰাসী মনৰ মোৰ পিতৃ ধৃষ্ট বুদ্ধিক এই কথা কোনে বুজাব? পিতাক কিমান কলো বৈষয়িক সম্পত্তি আহৰণতেই ব্যস্ত নাথাকি কুন্তল ৰাজ্যত গুণী গুণী সজ্জনৰ দ্বাৰা কিছু সৎ সংগ বিহাৰৰ ব্যৱস্থা কৰিবলৈ। মোৰ কথা আওকাণ কৰি পিতাই মোকো দায়িত্ব দিলে কিছুমান জটিল ৰাজকাৰ্য।
কিন্তু মোৰ মন আত্মা আজি অতৃপ্ত লিপ্ত এনেকুৱা কাৰ্যত। কিন্তু কি কৰিম, পিতাৰ বাক্য পালিবই লাগিব, কাৰণ মই পুত্ৰ। পিতাৰ বাক্য অৱহেলা কৰা মানে পুত্ৰ ধৰ্মৰ পৰা ভ্ৰষ্ট হোৱা। যাওঁ, সেই ধৰ্ম ৰক্ষা কৰি পালুংগৈ কৰ্তব্য নিজৰ। উপস্থিত হলহি তোর ঘোর হরণ্যর মাজত। কিন্তু কি আচৰিতি, বাৰে বাৰে খত নিক্ষেপ কৰিও ব্যৰ্থ হলো মই। নাই, আৰু কিছু দূৰ আগুৱাই গৈ মৃগৰ হৈ ঘৰুৱা মেখনে।
রাম হরি সর্বজনে বোলা সর্বজনে বোলা রাম হরি সর্বজনে বোলা। মহারাজ সুধমা আৰু ৰাণীয়াই একমাত্ৰ সন্তান এই ৰাজকুমাৰক আজি ইমান দিনে ইমান কষ্টৰে মই ডাঙৰ দীঘল কৰিছো আৰু মই নোৱাৰিছো আজি মোৰ শৰীৰ অৱশ হৈ পৰিছে কিন্তু মোৰ অবিহনে ইয়াৰ বাৰু কি নহ'ব হে ভগৱান মোক কিবা এটা উপায় দিয়া প্ৰভু মোক কিবা এটা উপায় দিয়া Long time? Yep. মোৰ ফোন মই আৰু কিমান দিন চাই থাকিম তাৰ কোনো নিশ্চয়তা নাই সেয়েহে আজি তোক এটা বৰ ডাঙৰ কথা কওঁ এটা ডাঙৰ কথা কওঁ তই ৰজাৰ সন্তান তই ৰজাৰ সন্তান কিন্তু ভাগ্যৰ বিড়ম্বনাত পৰি তই আজি এই দুৰ্ভগীয়া কালিন্দীৰ লগত জীৱন যাপন কৰিব লগা হৈছে কিন্তু মাতা এই দুৰ্ভগীয়া পালিতা মাটিয়ে তোক আৰু কিমান দিন নিৰাপত্তা দিব পাৰি তাৰ কোনো নিশ্চয়তা নাই তাৰ কোনো নিশ্চয়তা নাই তই আৰু কষ্ট কৰিব নালাগে কালিন্দী তোক কষ্টৰ পৰা মুক্তি দিবলৈ আজি মুক্তিদাতা নিজেই উপস্থিত শ্ৰীমন্তী তোৰ দৰে এটা পাপিক দৰ্শন কৰিলে মানুহৰ নৰক দৰ্শন হয় অন্নদাতা ৰাজাৰ প্ৰতি তোৰ যি ব্যৱহাৰ তাক দেখিলে লাভ
পামর এটা প্রাণের হবে কিন্তু মনত রাখিবি পামর ঈশ্বরের বিচারত গৈ হারি নাযাও ধন্যবাদ ধন্যবাদ কালিন্দী ইমান সহজে তই ধৰা দিয়াৰ বাবে চোৰাংচোৰাই যদিও কৈছিল মই ভাবিছিলো তই কোনোবা সাধাৰণ বিধৱা পিছে তোৰ পৰিচয় তই নিজেই দিলি এই চাই আছ মহাকাল যা হত্যা কৰ ৰজা কুমাৰক মই শত্ৰুৰ জীৱন শেষ কৰি শত্ৰু শূন্য কৰোঁ আপনার পরিচয় পেকে আপনি মুখে হত্যা করো তথাপিতো এই রাজ্যের উত্তরাধিকারী রাজকুমার হত্যা নকরিব মই আপনার শরণ ধরিছো মাতৃবর মই আপনার শরণ ধরিছো নারীর কাতর কন্দরে বড়ুয়ার এই ধৃষ্ট বুদ্ধির মহাকাল যা হত্যা কর রাজকুমার আপুনি মোকে হত্যা কৰক ৰাজকুমাৰক জীয়াই থাকিবলৈ দিয়ক তাক হত্যা নকৰিব মহাকাল যা যা মোৰ আদেশ পালন কৰ নহলে তোৰ কৰিম ব্যৱস্থা আদেশিৰ ধাৰ্য ৰাজকুমাৰ কালিন্দী কালিন্দী ৰজাৰ পুত্ৰক লালন
পালন কৰোঁতে তই বহুত কষ্ট কৰিলি। তোৰ এই কষ্টৰ পুৰস্কাৰ নিশ্চিতভাৱে পাবৰ যোগ্য। কিন্তু কি তোক দিম উপহাৰ? কি তোক দিম উপহাৰ? কি তোক দিম উপহাৰ? কি তোক দিম উপহাৰ? সেয়েহে ল তই তোৰ বাঞ্ছিত মুক্তিদান। মন্ত্রীবর, মৃত্যুর হিতাল তুলা সুধর্মার একমাত্র পুত্র চন্দ্রহাস, এয়া তারেই প্রমাণ। আজি নিষ্কন্তক ধৃষ্ট বুদ্ধি মোৰ পুত্ৰ বদন সিংহই মোৰ পাছত কুন্তলৰ ৰাজ সিংহাসনত হ'ব বিৰাজিত। আজি ধৃষ্ট বুদ্ধি হ'ল কুন্তলৰ ভাগ্য বিধাতা। আজি ধৃষ্ট বুদ্ধি হ'ল কুন্তলৰ ভাগ্য বিধাতা।
পৰি আছে এটি ৰক্তস্নাত শিশু লগতে লগতে এগৰাকী নাৰীও কোনে পাখণ্ডই কৰিলে এইটো অৱস্থা নাই নাই প্ৰথমতে সিহঁতৰ স্থান মোৰ অংগ বস্তুৰে আবৃত্ত কৰি ৰক্তস্নাত মই বন্ধ কৰোঁ ৰবা ধৈৰ্য এবে কোৱা কোন তুমি কোনে কৰিলে তোমাক এনো অৱস্থা নাজানো নাজানো মই মোৰ প্ৰকৃত পৰিচয় পাছত কিন্তু আয়ে কৈছিলে মই বোলে কোনোবা ৰজা ৰাণীৰ ল'ৰা ৰজাৰাণী ল'ৰাৰাই এজন ব্যক্তিয়ে কৰিলে হত্যা। ধৈৰ্য ধৈৰ্য কিন্তু নুবুজিলো কিয় মুক্ত কৰিল হত্যা। বুজিলো বুজিলো বাছা মৃগৰ অম্বেষণে তোমাৰ কাৰণেই বিধাতাই আনিলে মোক এই স্থানলৈ ব'লা ব'লা বাছা সন্তানখিনি বুলি লিংগত কুলিন্দৰ উদং বৈক্ষ আজিৰ পৰা তুমি এই কৰিবা শুৱনি ঈশ্বৰৰ ধান তুমি আজিৰ পৰা কুলিন্দ নন্দন ব'লা ব'লা বাছা
রাজ ধৃষ্ট বুদ্ধিৰ তনয়া নাম মোৰ বিষয়া পিতৃৰ অপৈত্ৰ স্নেহত লালিত পালিত বিষয়াৰ তৰুণী মনে বিচৰণ কৰে আজি যৌৱনৰ উত্তাল তৰংগ ৰাখিতে সপোনত প্ৰায় দেখো মই এজন সুঠাম ৰাজকুমাৰক যে মোক সকলো ঘোঁৰাত উঠাই লৈ যায় কোনোবা অঞ্চলা দেশৰো যাৰ পক্ষত মই নিজকে সঁপি দি উপলব্ধি কৰোঁ জীৱন আৰু যৌৱনৰ অৰ্থ কিন্তু মই অন্তৰৰ সকলো কথা নিশ্চয় পিতাই মোৰ কথা ৰাখিব নিশ্চয় ৰাখিব পিতাই বিষয়া পিতা মোৰ সেৱা গ্ৰহণ কৰক দীৰ্ঘ জীৱী হয় পিতা পিছে কচোন সৰগৰ পাৰিজাত কানন সদৃশে ৰাজ উদ্যানত কিয় দেখো আজি তোৰ উদাস ভাৱ উদাসীনতাৰ কাৰণ কি আই নাই পিতা কত উদাসভাৱে থকা দেখিলা কিন্তু পিতা আই ৰাজ কাৰেঙৰে আবদ্ধ পৰিৱেশৰ মাজত মোৰ হ'লে বৰ আমনি লাগে কেতিয়াবা মোৰ এনে লাগে পিতা কাৰেঙৰে শৃংখলিত জীৱনৰ পৰা অব্যাহতিলৈ কিছুদিন মুক্তভাৱে ঘূৰি ফুৰিম অৰণ্যৰ মাজত ঋষিসকলৰ তপোবন দৰ্শন কৰি লাভ কৰিম মই বিমল মানসিক প্ৰশান্তি পিতা মোক বাৰু মৃগয়ালৈ যাবলৈ অনুমতি দিবনে কওক পিতা দিবনে পিতা কওক পিতা নাই নহ'ব নাৰী হৈ অৰণ্যৰ প্ৰতিকূল পৰিৱেশৰ তই কেনেকৈ সন্মুখীন হবি আই পিতা তেনেহ'লে মোক ধনুষৰ আৰু অস্ত্ৰ শিক্ষা কিয় দিছিলা সেয়া আত্মৰক্ষাৰ স্বাৰ্থ ঠাই কিন্তু তাৰ যদি অনুশীলন মই নাৰাখো অব্যাহত অনভ্যাসে হতবিদ্যা নহ'ব জানো পিতা গতিকে পিতা কেইজনমান বচা দেহৰক্ষীৰ সহিতে আপুনি মোক অৰণ্যলৈ যাবলৈ অনুমতি দিবনে কওক পিতা দিবনে কওক পিতা দিবনে পিতা যাবি আই কিন্তু মনত ৰাখিবি কওক পিতা প্ৰাতঃতে গৈ অপৰাহ্ন বেলা পালতি আহিব লাগিব ভাল পিতা মই এতিয়া আহিলোহে যাই মৃগ
রাম হরি রাম হরি ও আরে বুলারির ঘর হরি বিষয়ের অব্যর্থ হলো যে বিকশিত পুলিশ ভূমি বাকৰি তেওঁলোকে হয় না অকল নাইকৰো সংবিধান তেওঁলোকে সৈনিক অকল বেকাৰ ৰাখা চিঞৰিবা দেৱী এনেদৰে চিঞৰি চিঞৰি কিয় বাৰু নষ্ট কৰিছা তোমাৰ কুকিলহেন অধিকণ্ঠ কোন তুমি আৰু মোৰ সৈন্যসকল কলৈ গ'ল কলৈ আৰু যাব চলৈ গ'লে কোনো কেতিয়াও উভতি নাহে তাৰ মানে তেওঁলোকৰ মৃত্যু হ'ল তুমি তেওঁলোকক হত্যা কৰিলা শুনা দেৱী জগতৰ আতংক মৃত্যুৰ সদাগৰ দশৰথ নামৰ উদ্ধবাহু উদ্দেশ্য সিদ্ধিৰ বাবে সকলো কাৰ্যক মই কাৰ্যলৈ আৰু অনীতিক নীতিলৈ ৰূপান্তৰ কৰিব পাৰোঁ দেখিয়েই পাৰিছো চিনিব ধৃষ্ট বুদ্ধিৰ তনয়া তুমি বিষয়া সুন্দৰী তোমাৰ দেহৰ পৰা ভাহি অহা উগ্ৰাণে মোক কৰিছে দুগুণে উতলা নাই কোনো নাই এই অপব্য অৰণ্যৰ মাজত দেৱী যৌৱনৰ উত্তাল তৰংগ ৰাখিত অতি বাহি যাওঁ আমি অতিকৈ নিৰাশ তই অক্ষৈভ বৰ্বৰ অতি শীঘ্ৰে আঁতৰি যা তই মোৰ সন্মুখৰ পৰা নহ'লে হৰাঘাতে তোৰ বিদাৰিম বৈক্ষ চাওঁ বাৰু কেনেদৰে তই মোৰ বিদাৰ বৈক্ষ বেছ তেন্তে সেই হওক তই অবলা নারীর উপর করিস অত্যাচার এই রমণীকে দে নহলে তোর মৃত্যু জানিবি নিশ্চয় ইয়াবুর হুবকাজ্যত ঘটাইছে ব্যাঘাত আতরে যা হরিণর মাংস ভক্ষণ হবে শিগালার উপস্থিতি হিংহাই নতরে কামনা কোন সিংহ আর কোন শিগাল সংগ্রামে করিব প্রমাণ আমূর্খ যুদ্ধ দে মূর্খমে দস্যুরাজ উদ্ধবাহুক নিশিনির তয় আজি তোক বধ করি তোর মাংস শিগাল কুকুরক অধ্যয়ন করাম তই তেন্তে সেই দস্যু উদ্ধবাহু আমূর্খ মৃত্যু আজি তোর জানিবি নিশ্চয় মতে দুয়োজনে যুদ্ধ
কোন আপুনি ৰক্ষা কৰিলে মোক বিপদ কালত শতকোটি ধন্যবাদ জনাইছোঁ আপোনাক কলিন্দ নন্দন মই নাম মোৰ চন্দ্ৰহা পিছে তুমি মই কুন্তল ৰাজ ধৃষ্টপুত্ৰীৰ তনয়া নামৰ বিষয়া পিছে দেৱী বাৰ্তালাপৰ সময় নাই এতিয়াও আছে বুদ্ধবাহুৰ অসংখ্য দস্যু বাহিনী অলপতেই হ'ব পাৰে এখন ভীষণ সংগ্ৰামৰ সূচনা গতিকে দেৱী অলপমানো পলম নকৰি তুমি স্বস্থানে গমন কৰা যোৱা দেৱী পলম নকৰিবা মই যাওঁ মোৰ সৈন্য বাহিনীৰ কাষলৈ পিতা প্ৰণাম পিতা তুমি আহিলা বাছা আহিলোঁ পিতা পিছে কোন এখেত আগে দেখা মোৰ নপৰে মনত বাছা পিতা এখেত হ'ল কুন্তল দেশৰ প্ৰধান ধৃষ্টপুত্ৰী দেৱ বৰ্তমান কুন্তল ৰজাৰ অনুপস্থিতিত সমগ্ৰ দেশ এখেতৰ শাসনতেই আছে বাছা পিতা কুন্তল দেশৰ প্ৰধান হিচাপে এখেতক যথোচিত সন্মান সৰ্বদা কৰিবা প্ৰদৰ্শন আমাৰ সেৱা গ্ৰহণ কৰিব দেৱ উঠা বাছা দীৰ্ঘজীৱী হোৱা কুন্তল প্ৰধান আমি আলোচনা পৰৱৰ্তী সময়তো কৰিব পাৰিম বাছা পিতা এতিয়া অতিথি আপ্যায়নৰ কৰোঁগৈ ব্যৱস্থা হয় মহাৰাজ মন্ত্ৰীবৰ্গ এখেত চন্দ্ৰাৱতীৰ বাঞ্ছিত অতিথি প্ৰথমে অতিথিৰ সৎকাৰ তাৰ পাছত অন্য আলোচনা যা বাছা লৈ যাওঁ অতিথিক শুশ্ৰূষাৰ হেতু ভাল পিতা আহক বলক